গুৱাহাটী উচ্চ ন্যায়ালয়ৰ APSC জাজমেণ্টটো লৈ বিভিন্ন বাতৰি কাকতত লিখা হৈছিলে যে তেওঁলোকক চাকৰি ঘূৰাই দিব কোৱা হৈছে। যোৱাকালি আমি জাজমেণ্টটো পৰীক্ষা কৰিলোঁ। চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ তাত কোনো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই। উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে। তাৰমানে যি আগতে ডিসচাৰ্জ অৰ্ডাৰটোত APSCৰ কথা লিখা হৈছিলে, হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব, চিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক যাতে মানুহকেইজনে ভৱিষ্যতে কৰবাত কাম কাজ পোৱাত অসুবিধা নহয়। তো ষ্টিগমেটিক ডিসচাৰ্জ অৰ্ডাৰৰ জাগাত চিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিব কৈছে। গতিকে বাতৰি কাকতত যি ধৰণে কথা ওলাইছিল যে চাকৰি ঘূৰাই দিব কোৱা হৈছে, খালি অসম পুলিচত যিখিনি মানুহ আছিলে ACS টেক্স এইখিনিত তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেচ কৰি দিয়ক, কিন্তু APSCৰ খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত ডিপি কৰি আকৌ চাকৰিকেইটাক খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক। গতিকে জাজমেণ্টটো পঢ়ি আমি এতিয়াও তাক পৰীক্ষা কৰি আছোঁ যে অন্ততঃ APSC পাৰ্টটোৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত যাওঁ নেকি। কিন্তু যি ধৰণে প্ৰথম দিনা প্ৰকাশ হৈছিলে যে সকলোকে চাকৰি ল'ব দি দিয়া হৈছে, সেই কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। যোৱাকালি আমি প্ৰায় 3 ঘণ্টা জুৰি হাইকোৰ্টৰ অৰ্ডাৰটো আমি বিশ্লেষণ কৰিছোঁ আৰু বিশ্লেষণত তেনেকুৱা বাতৰি কাকতত লিখা আৰু জাজমেণ্টটোত লিখা কথাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। APS খিনিৰ কাৰণে হয়তো যাবলগীয়া হ'ব পাৰে, অকল APS পাৰ্টটো, বাকীখিনিত একো নাই, আমি খালি অৰ্ডাৰটো বদলাই দিব লাগে। আৰু কেনেকৈ অৰ্ডাৰ দিব লাগে হাইকোৰ্টে সেইটোও লিখি দিছে যে এনেকৈ নহয়, আপোনালোকে অৰ্ডাৰটো এনেকৈ দিয়ক। আসাম পুলিচ ছাৰ্ভিচৰ যিখিনি, ইয়াৰ টেকনিকেল কথাটো এনেকুৱা, আসাম পুলিচৰ মানুহখিনিক আমি যিটো প্ৰবেশ্যনত আছিল বুলি ধৰি লৈছিলোঁ, হাইকোৰ্টে সেইটো প্ৰবেশ্যন বুলি মনা নাই। সেইকাৰণে আসাম পুলিচটোৰ ক্ষেত্ৰত নিৰ্দেশ ইমানেই যে তেওঁলোকক আপোনালোকে চাকৰিত লওক কিন্তু দৰমহা নিদিব, আৰু 3 মাহৰ ভিতৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিং কৰি আপোনালোকে যি সিদ্ধান্ত লওক। তাৰমানে তাতো একেবাৰে চাকৰি দিব দিয়া নাই, এটা গ্ৰেডেড ৰেছপন্স। কিন্তু ACS টেক্স DTO এইবিলাকৰ ক্ষেত্ৰত কৈছে যে বৰখাস্তকৰণৰ আদেশখন খালি বদলাই দিয়ক। হাইকোৰ্টেতো দৰমহা দিব কোৱাই নাই, গতিকে ডেটটোৰ লগত কথা নাই, ডেটটোতো আজিৰ ডেটত ওলাব, কিন্তু আগৰখিনিত হাইকোৰ্টে কোনো কোৱা নাই যে আগৰ পৰ্চনটো আপুনি দৰমহা দিব লাগিব। হাইকোৰ্টে অৰ্ডাৰটোতে লিখি দিছে কাকো চেলাৰী দিয়া নহয় বুলি। জাজজনে হাইকোৰ্টৰ ডিভিজন বেঞ্চে লগতে লিখি দিছে যে পুৰণা দৰমহা কাকো দিয়া নহ'ব। গোটেই ৰাস্তাখিনি তেওঁৱে চব ফালৰ পৰা বন্ধ কৰি জাজমেণ্টটো দিছে যে পুৰণা দৰমহাও দিয়া নহ'ব, আৰু এই যে আজি কেনচেল কৰা আৰু কালি দিয়াৰ মাজত যিখিনি গেপ, সেইখিনিও তেওঁলোকক কোনো চাকৰিত আনিব নালাগে বুলিয়ে কৈছে। কিন্তু তথাপিতো APS আসাম পুলিচ ছাৰ্ভিচৰ কাৰণে হয়তো আমি সুপ্ৰিম কোৰ্ট যাবলগীয়া হ'ব পাৰে। আমি এইখিনিক বিচাৰ বিবেচনা কৰি আছোঁ।